গাইজ বিহু নাচি পোৱা পইচাখিনিৰে আজি আমি পিকনিক খাম। তো গাইজ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ইফালে মা আৰু মাহীয়ে শাক পাচলিবোৰ কাটি আছে, সেইবাবে আমি দুজনে অলপমান সহায় কৰি দিলো। পিছে গাইজ এইটো ভিডিঅ' দুদিনমান আগৰেই আছিল, ব্যস্ততাৰ বাবে এই ভিডিঅ'টো আপলোড দিব পৰা নাছিলো। গাইজ এইটো হ'ল ৰূপচান্দা মাছ আৰু এইফালে মাংস কাটি আছে। এইটো হ'ল গাইজ হাঁহৰ মাংস, হাঁহৰ। গাইজ মোক ভিডিঅ' বনোৱা দেখি দেউতাই এইমাত্ৰ ক'লে কি বনাই আছে এইবোৰ, এইফালে যা। বাকী যি কি নহওক গাইজ এইটো লাবৰা বনাই আছে আৰু ইয়াত বন্ধাকবি আলু কিবা কিবি দিয়া হৈছে। আৰু গাইজ তাৰপিছত এয়া মাছটো মানে বিলাহীত দিয়া হ'ল। আৰু গাইজ এইটো হ'ল হাঁহৰ মাংসটো। গাইজ চাওকচোন, দেখি খাওঁ খাওঁ যেন লাগিছে নে গাইজ? অ' মাই গড, কালাৰটো গাইজ বঢ়িয়া হৈছে। তাৰপিছত গাইজ এইটো হ'ল দাইল। চাওক গাইজ, দাইল বনোৱা হৈছে ইমানখিনি, আৰু মানে দাইলটো মেইন মানে গাইজ। আৰু গাইজ এয়া চাওক লাবৰাৰ ফাইনেল লুকটো মানে এনেকুৱা হ'ল। আৰু ভিজা মেকৰি যেন লগা মহান ব্যক্তিগৰাকী হ'ল শ্ৰীমান উৎপল। হয় গাইজ, মানে মই। তো গাইজ ফাইনেলি লগৰবোৰৰ লগত খাবলৈ বহিলো। এয়া লগৰ কেইটা খাই আছে গাইজ, চাওক। তো গাইজ এয়া লাবৰা, হাঁহৰ মাংস, দাইল আৰু ব্ৰইলাৰ সকলো গাইজ, সকলোখিনি মানে দি দিলে মোক। আৰু এতিয়া আমি খাম, আপোনালোকে চাব। আৰু গাইজ আজি ৰাতিটো মানে ইয়াতে হ'ম বুলি ভাবিছো, আৰু মই অকলে নহয় মানে মোৰ লগত খপৰি নহয় চাপৰি কেইটাও আছে। তো গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছো, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।